মহাপ্ৰলয়ৰ আজি 13টা দিন আৰু আজিৰ দিনটো আপোনালোকে দেখিবলৈ পাইছে শিৱসাগৰৰ কেউখন গ্ৰামাঞ্চল যিবিলাক এলেকা আছে সেই এলেকাবিলাকত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ এখন অতি ভিতৰুৱা গাঁও আইলাখমুখ বুলি এখন গাঁৱত আছো আৰু এই গাঁওখন আপোনালোকে দেখিছেই সাম্প্ৰতিক যি পৰিৱেশ সেই পৰিৱেশটো আপোনালোকে দেখিবলৈ পাইছে কিদৰে বানে তেওঁলোকক এক প্ৰকাৰ টচ নচ কৰি পেলালে বিধ্বস্ত কৰি পেলালে এইখন গাঁওখনক আৰু এতিয়াও তেওঁলোকে আপোন ঘৰখনলৈ উভতি যাব পৰা নাই। তেওঁলোকে পথৰ কাষত শিবিৰ পাতি তেওঁলোকে থাকিবলগীয়া পৰিৱেশ এতিয়াও বৰ্তমান চলি আছে আৰু আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছো শিৱসাগৰৰ বান পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ বন্যাত্মৰ মনৰ কথা আমি জানিবলৈ কাৰণে বিভিন্ন সময়ত চেষ্টা কৰি আহিছো আৰু আজি আমি আইলামুখত উপস্থিত আছো আৰু আইলামুখৰ এই বান পৰিস্থিতি শেহতীয়াকৈ বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে আৰু বহুখিনি তেওঁলোকে সা সম্পত্তি যিটো উপাৰ্জিত তেওঁলোকৰ সা সম্পত্তি আছে সেই সম্পত্তিবিলাক এতিয়া বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল, নষ্ট হৈ পৰিল। এতিয়া তেওঁলোকৰ এক প্ৰকাৰ তেওঁলোকৰ মাজত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি আছে আৰু আপোনালোকে যদি তেওঁলোকৰ ঘৰবিলাকৰ অৱস্থা যদি দেখে তেতিয়াহ'লে এতিয়াও একাঠু পৰ্যন্তলৈকে পলসে পুতি পেলাইছে আৰু সেই পলসবিলাক আঁতৰিবৰ কাৰণে বহু সময়ৰ প্ৰয়োজন হ'ব আৰু শিৱসাগৰ যিটো মহাপ্ৰলয় সেই মহাপ্ৰলয়টো আজি 13টা দিন অতিক্ৰম কৰিছে আৰু এই 13টা দিনত তেওঁলোকৰ কেনেধৰণৰ পৰিৱেশৰ সন্মুখীন হ'বলগীয়া আছে সেই বিষয়ে আমি তেওঁ বৰ্ণাঢ্যসকলক কাষ চাপিব পাৰিম। দাদা আপোনালোকৰ এই গাঁওখনৰ নামটো কি? আইলাহাটী। এতিয়া কেনেকুৱা ঘৰলৈ উভতি যাব পাৰিছেনে? পাৰিছে বাৰু মুখতে, বাকী দখিনিহে পোৱা নাই আৰু। পানী সোমাইছিলে ঘৰত? সোমাইছিলে। কিমান সোমাইছিলে? এই কঁকাল পাই গৈছে আৰু একঁকাল মানে। বস্তু বাহানি ওলাব পাৰিলে নাই? নাই, বেছি নোৱাৰিলো। চব গ'ল? চব মানে যিমান পাৰিলো উঠালো আৰু বাকীখিনি তলত থকাখিনি চব ডুবিলে। আপোনাৰ ঘৰখনৰ অৱস্থা কেনেকুৱা এতিয়া? মোৰ ঘৰৰ অৱস্থা পাতি একেবাৰে বেয়া। আপোনাৰ মোৰ আছিলে মিনিমাম 1200 ব্ৰইলাৰ সম্পূৰ্ণ মৰিছে। গোটেইখিনি মৰিছে। বচাব নোৱাৰিলে? এটাও বচাব পৰা নাই। তাৰ উইথ আপোনাৰ দানা আছিলে তেনেকে আপোনাৰ 14-15 বেগ দানা গৈছে। আপোনাৰ এটা 1 বিঘা ফিচাৰী আছিলে সেইটো ডুবিছে মোৰ। মাছ কিমান আছিলে তাত? মাছ নাই হিচাপে 5 লাখ মান টকা মাছ আছিলে আৰু আপোনাৰ ধান চান চব ডুবি গৈছে। আজিৰ পৰা 13টা দিনৰ আগতে যিটো মহাপ্ৰলয় আহিছিলে কিমান ছেকেণ্ডৰ মূৰত পানী উঠিছিলে আপোনাক গম পাইছিলে নেকি? আগত গম পোৱা নাই, মিনিমাম 5:15 মানৰ পৰা জাষ্ট পানীটো অকমান মিমিকে উঠা দেখিলো। তাৰ পাছতে 8 বজাত সম্পূৰ্ণ ঘৰ ডুবি গৈছে। মানে মাত্ৰ 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ সম্পূৰ্ণ ঘৰ শেষ হৈ গৈছে। কোনো কেনেও একো কৰিব পৰা নাই। বচাব কাপোৰ সা সম্পত্তিটো চব এতিয়া মাটিৰ তলত সোমাই আছে চাগে, কিছুমান পলসে পুতি পুতিয়াই থৈছে। এতিয়া তেনেকুৱা অৱস্থা হৈ আছে আমাৰ। এতিয়া ক'ত আছে? এতিয়া ঘৰত উভতি চাব এতিয়া ইয়াতে আছো। ঘৰত উভতিব পৰা পৰিৱেশ আছেনে? ঘৰত আপুনি চাই আহিব পাৰিব যাওঁ বুলি ভাবিলে, কিন্তু সোমাব পৰা মানে থাকিব পৰা অৱস্থা এয়া হৈছে এগৰাকী বৰ্ণাঢ্যৰ কৰুণ কাহিনী আৰু যিটো সময়ত বৰ্ণাঢ্যৰ যিটো মহাপ্ৰলয় আহিছিলে সেই মহাপ্ৰলয়ৰ সময়তে এটা অকল্পনীয় যিটো ঘটনা সংঘটিত হৈছিল, কাহানিও তেওঁলোকে কল্পনা কৰিব পৰা নাই। কাৰণ এই অঞ্চলত কাহানিও তেওঁলোকে বানপানী দেখা নাই, এই মানুহখিনি কেতিয়াও তেওঁলোকে বানপানী দেখা নাই। কিন্তু প্ৰথমবাৰৰ কাৰণে যিটো মহাপ্ৰলয় 50 চনত যিটো বান দেখিছিল সেই বানে যেতিয়া আকৌ পুনৰাবৃত্তি ঘটিল এই শিৱসাগৰত আৰু শিৱসাগৰৰ মানুহখিনি এতিয়া এক প্ৰকাৰ তেওঁলোকে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে, হাহাকাৰ কৰিবলগীয়া হৈছে। কি কৰো, ক'ত যাওঁ, এনেকুৱা ধৰণৰ পৰিৱেশ। যিহেতু তেওঁলোকৰ যিখিনি উপাৰ্জিত যিটো সা সম্পত্তি আছে সেই সা সম্পত্তিবিলাক এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল, সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিল নিমিষতে। মাত্ৰ 3 ঘণ্টাৰ ভিতৰত যিটো মহাপ্ৰলয়ে ধুই পেলালে এই আইলামুখবাসীৰ যিটো গাঁওখন। আমি ধাৰাবাহিকভাৱে গোটেই সম্প্ৰচাৰ কৰি আহিছো আৰু এটা আমাৰ টিম আহিছে যিটো জেজেম হস্পিটেলৰ তৰফৰ পৰা, ডিব্ৰুগড় এখন অতি প্ৰখ্যাত যিটো হস্পিটেল জেজেম হস্পিটেলৰ তৰফৰ পৰা এটা টিম আহিছে। সেই টিমটোৱে এই সকলো লোকক সাময়িক সকাহ দিবৰ কাৰণে আমি এই দলটো আহিছো আৰু এয়া আপোনালোকে দেখিছেই যে আমি এটা টিম লৈ আহিছো। এই টিমটোৱে তেওঁলোকক কিছুমান যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী যিখিনি ইতিমধ্যে আমি উল্লেখ কৰিছো যে বহুখিনি তেওঁলোকৰ সা সম্পত্তি উপাৰ্জিত যিবিলাক সা সম্পত্তি আছে সেই সম্পত্তি সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হ'ল আৰু সাময়িক যিটো সকাহ সেই সকাহ দিবৰ কাৰণে আচলতে
জেজেম হস্পিটেলৰ তৰফৰ পৰা ডিব্ৰুগড় এখন অগ্ৰণী যিটো চিকিৎসালয় সেই চিকিৎসালয়ৰ তৰফৰ পৰা এইখিনি সাময়িক সকাহ দিবৰ কাৰণে আমি আগবাঢ়ি আহিছো আৰু ইতিমধ্যে বান সাহায্য হিচাপে নহয় এইটো সাময়িক এটা সকাহ বাইদেউ আপোনাৰ ঘৰখনৰ এতিয়া অৱস্থা কেনেকুৱা মোৰ ঘৰ ভেটিটো ওলাইছে চোতালত শুকোৱা নাই ঘূৰি আহিব পৰা ঘৰলৈ যাব পৰা অৱস্থা আছে ঘৰত যাব লাগিব যাব পৰা অৱস্থাত আছে না এতিয়া আপোনালোকে ঘৰলৈ ঘৰৰ ভিতৰত গোটেই বোকা পানী হৈ আছে বোকা হৈ আছে বোকা হৈ আছে এতিয়া মানে বস্তু বাহিনী ওলাব পাৰিলে না আপোনালোকৰ বস্তু পটককে অহা পানীহে উলিয়াব নোৱাৰিল নহয় চব গ'ল বিচনা পত্ৰ হাঁহ কুকুৰা অলপ গ'ল মানুহে নিজৰ পশুধন হেৰুৱাই হয় চোফাত পানীৰ উপঙি আছে আৰু ঘৰৰ ভিতৰৰ বস্তু ঘৰৰ ভিতৰতে ধান চাউলো কুইণ্টেল হিচাপে লোকচান হ'ল পানী আছে একো বস্তু উলিয়াব নোৱাৰিলো মাত্ৰ জীৱনটোহে ৰক্ষা কৰি এই আলিলৈ আহিছো একোৱে নাই আমাৰ ধান চাউল গৰু ছাগলী একো নাই মাত্ৰ মানুহকেইটাহে জীয়াই আছো আৰু এতিয়াও ঘৰলৈ যাব পৰা নাই একাঠু এবুকু পানী আছে পানীৰ মাজত আছে বুৰি আছে যে যাব নোৱাৰো নাওদনি ব্যৱস্থা নহলে স্কুল খুলিলে সকলোৱে স্কুল গৰম বন্ধ দিন সম্পূৰ্ণ হ'ল আজিৰ পৰা স্কুল ল'ৰা ছোৱালী স্কুলৰ কিতাপ পত্ৰবিলাক কি হৈছে কিতাপবিলাক চালে যি থাপত পাৰিছে উলিয়াই আনোতে যি এখন দুখন আহিছে বাকীবিলাক আজৰি ল'ৰা ছোৱালী পঢ়াটো বাদেই নিজৰ জীৱন ৰক্ষা কৰিবলৈকে এতিয়া হাহাকাৰ কৰি এই আলিত হেৰি কৰি আছো একো ব্যৱস্থা নাইকিয়া এটা কণমানি আছে কণমানিৰ পৰা কথা জানিবা ভাইটি তুমি স্কুল যোৱা নে স্কুল যাওঁ আজিৰ পৰা স্কুল খুলিছে গম পাইছা নহয় পাইছো যাব পাৰিলে নাই স্কুল আজি স্কুল নোৱাৰিলো নোৱাৰিলো কিতাপ পত্ৰ কিছুমান দি দিলে কিছুমান ভালে বাচিব নোৱাৰিলে ঘৰ পানী সোমালে ঘৰ পানী সোমালে সেই সময়ত পানী যেতিয়া আহিছে হুৰা হুৰে পানী সোমাই আহিছে তেতিয়া তুমি ক'ত আছিলা আমি ঘৰতে আছিলো তেতিয়া কাম বন কৰি আছিলো কাম বন কৰি আছিলা ঘৰৰ বস্তু চস্তু ওপৰলৈ উঠাই আছিলো আমাৰ প্ৰথম আমাৰ গাঁৱত প্ৰথম আমাৰ ঘৰতে পানী হৈছে প্ৰথম তোমালোকৰ ঘৰত তাৰপিছত ক'ত আছা এতিয়া তোমাৰ তাৰপিছত আমি আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰত আছিলো এই তাৰ পিছদিনাখনি আমি ইয়ালৈ গুচি আহিলো তেওঁলোকৰ ঘৰতো মানে বান্দা পালেহি এয়া হৈছে প্ৰতিগৰাকী বৰ্ণাঢ্যৰ কৰুণ কাহিনী তেওঁলোকে উল্লেখ কৰিছে কেনেধৰণে সেই মহাপ্ৰলয়ৰ দিনটোত তেওঁলোকে নিজক বচাবৰ কাৰণে কেনেধৰণৰ চেষ্টা কৰিছিল নিজক কেনেধৰণে তেওঁলোকে এই মহাপ্ৰলয়টোৰ সৈতে যুঁজিবলৈ কেনেধৰণে তেওঁলোকে প্ৰয়াস কৰিছিল সেই গোটেই কৰুণ কাহিনীবিলাক তেওঁলোকে উল্লেখ কৰিছে আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছো গোটেই শিৱসাগৰৰ যি বান পৰিস্থিতিৰ পৰা যিহেতু আজিৰ দিনটোত 13টা দিন অতিক্ৰম কৰিছে সেই মহাপ্ৰলয়ৰ যিটো কলা দিনটোত